আত্মসহায়ক মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এইমাত্ৰ ঘোষণা কৰিছে তেওঁলোকৰ বেংক একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা। মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। ইয়াতে মুখ্যমন্ত্ৰী কি মন্তব্য কৰিছে সবিশেষ জনাইছো, আপোনালোকে চাই লওক। আমাৰ মুখ্যমন্ত্ৰী যি আমাৰ উদ্যমিতা আঁচনি আছিল, লাখপতি বাইদেউৰ আঁচনি আছিল, তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছোঁ আৰু যিমান সোনকালে পাৰোঁ আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছোঁ। খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব। তাৰ লগে লগে আমাৰ মাইক্ৰ' ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা ছেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি NOC আমি মিটিং পাতি NOC দিয়াৰ কাম আমি হাতত